কৃষ্ণ ও হরি ও হরি ও রাম ও রাম কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম হৰি রাম রাম তিনি গুণময়ে বিষয় সংসার হরি নামে মাথো সাৰ জানা সবাৰ এই ৰাম হৰি নামে গতি তোমাৰ নামে ইন্দ্ৰদ্যুম্ন লোভিলে মুকুতি ইন্দ্ৰদ্যুম্ন নামে ৰাজা বিষ্ণুৰ ভকত মৌন ব্ৰত ধৰি ৰাজা মলয় পৰ্বত হেন মহন্ত চোৱা বিলায় অগস্তিৰ অভিশাপে
সামহিক জন্মলোভী হস্তিনীৰ সংগে উন্মুত্তৰ দৰে বাস কৰে ৰংগে সংগে কৃষ্ণ কৃষ্ণ দিনাহিলন্ত সন্ধানে জলৰ হ্ৰদত নামি আনন্দেৰে কৰিলে বিহাৰ মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গল হ্ৰদৰ মধ্যত এ ৰাম ৰাম মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গল হ্ৰদৰ মধ্যত ৰাম সমস্ত শক্তি গজেন্দ্ৰত প্ৰয়োগ কৰিলা তথাপিও গ্ৰাহৰ মুখে উদ্ধাৰ নাপাইলা এ ৰাম ৰাম মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গল হ্ৰদৰ মধ্যত বান্ধৱ কৃষ্ণ হৰি বল গ্ৰাহ গজেন্দ্ৰৰ দুয়ো মহাযুদ্ধ ভৈলা কৃষ্ণ অৱশেষে গজেন্দ্ৰই হৰিত শৰণ লইলা কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি এ ৰাম ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি এ ৰাম ৰাম ধৰি ফুৰে পদ্মমুকুট ওপৰত তুলি ৰাম ৰাম গজেন্দ্ৰে শৰণ লইলে ত্ৰাহি হৰি বুলি এ ৰাম ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি বান্ধৱ কৃষ্ণ হৰি বল পূৰ্বজন্মে লোভী আছিল গজেন্দ্ৰ তত্ত্ব জ্ঞান কৃষ্ণ ৰণ হলাহি আজি সেহি মহা জ্ঞান গৰুড়ৰ স্কন্ধে আহি প্ৰভু দেৱ হৰি কৃষ্ণ গ্ৰাহ আৰু গজেন্দ্ৰক আনিলা উদ্ধাৰি এ ৰাম ৰাম গৰুড়ৰ স্কন্ধে আহি প্ৰভু দেৱ হৰি গ্ৰাহ আৰু গজেন্দ্ৰক আনিলা উদ্ধাৰি এ ৰাম ৰাম প্ৰভুৰ কৃপাত গজেন্দ্ৰই সাপমুক্ত হৈলা ৰাম ৰাম এৰি পাৰি সদতনো পাইলা এ ৰাম ৰাম গৰুড়ৰ স্কন্ধে আহি প্ৰভু দেৱ হৰি গ্ৰাহ আৰু গজেন্দ্ৰক আনিলা উদ্ধাৰি হৰিহে কিনো তোমাৰ লীলা ভকতক ৰক্ষা হেতু নানা ৰূপ লৈলা হৰিহে
দশ অপৰাধ ক্ষমা কৰিব কৃষ্ণ। কৃষ্ণ আইসকললৈ সেৱা আগবঢ়াইছোঁ। যথেষ্ট সুন্দৰকৈ পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে। খালি কথা কেইটামান মোক ক'বলগীয়া আছে কাৰণে কওঁ, যদি অসন্তোষ কৰে নকওঁ কিন্তু। নকৰোঁ ছাৰ। আগ্ৰহী হৈ কঢ়াই লৈছোঁ, এতিয়া মই যিমান পাৰোঁ কথা কৈ থাকিব পাৰিম। আমাৰ ইয়াত দলীয় ঐক্য বুলি এটা অলংকাৰ আছে আমাৰ এই মূল্যায়ন পত্ৰখনত। সেই দলীয় ঐক্যটো সকলোৱে বজাই ৰাখিলে ভাল হয়। যদি আপোনালোকে লিপষ্টিক সকলোৱে লয় সকলোৱে ল'ব, যদি নলয় কোনো নল'ব। কিন্তু লিপষ্টিক লৈ পেলাই দিহানাম পৰিৱেশন কৰিবলৈ আহিলে কোনো দৰ্শকে বা বিচাৰকসকলে মনতে অকণ অসন্তোষ পায়। কৃষ্ণ দেই, অপৰাধ কথাটো কৈছোঁ মই। ক'বলৈ যিহেতু মোক মাতি আনিছে, এই ৰাইটখন দিছে, সেইকাৰণেহে কৈছোঁ। ইয়াত দুবিধ অৱনদ্ধ বাদ্য আছে, হয়নে? বাকী দুবিধ কি বাদ্য বাৰু? বাকী দুবিধ কি বাদ্য? ৰামতাল বুলি কৈছে। ভাৰতীয় বাদ্যযন্ত্ৰক 4টা ভাগত ভাগ কৰিছে: অৱনদ্ধ, তত, ঘন, সুচিৰ, হয়নে? এতিয়া এই বাকী দুভাগ মই আচলতে প্ৰশ্ন সোধা নাই, জানিবৰ কাৰণেহে কথাষাৰ কৈছোঁ দেই। অৱনদ্ধ, তত বা তৎ, সুচিৰ আৰু ঘন, এই বাকী বাদ্য দুবিধ এই 4 প্ৰকাৰ বাদ্যযন্ত্ৰৰ কোনবিধত পৰে বাৰু? নজনাটো কিন্তু একদম স্বাভাৱিক, বহুতে নাজানে, স্বাভাৱিক। সেইটো কাৰণে সুধিছোঁ। যদি কোনোবাই জানে কৈ দিয়ক। আমাক আজি আমনি লগাই দিলে, সেইকাৰণে মই মঞ্চত বহুৱাই পেলাই আপোনালোককো আমনি লগাম। 11 বজাৰ পৰা 5 বজালৈকে বহিছোঁ আৰু কঁকাল বিষাই গ'ল। এতিয়া আমিও বহাম। ময়ো 12 বজাৰ পৰা বহিছোঁ, গতিকে ময়ো বহাম। যিহেতু শিৱসাগৰৰ দল, ইয়াত এড্ৰেছটো শিৱসাগৰ দিছে, গতিকে ওচৰৰ মানুহে ট্ৰেইন নাপায়, ট্ৰেইনৰ পুৰণ চিনডাল দেখে, ট্ৰেইনখন গ'লেই। মই কিন্তু পুৰণ চিন নাচাওঁ আকৌ, আগফালে এই বৰ ডাঙৰ ভেকম হৰ্ণটোহে দেখিম। সকলোৰে সময় একেলগে সুবিধা নহয়, সেইকাৰণে অৱশ্যে আপোনালোকক উপস্থিত হ'ব পৰা নাই। আপোনালোকক দোষ দিয়া নাই। এই বাদ্যৰ যে কথা যে আমাৰ মহন্ত ছাৰে কৈছে, ইয়াত আৰু মানে ইয়াৰে 4টা আৰু ভাগ আছে, মানে এই ঘন বাকী উপভাগ আছে ইয়াৰ। উপভাগ আছে, যেনে তৎ, বিতত, কুকিৰ আৰু ঝংকাৰ। এই 4 প্ৰকাৰ বাদ্য। 4 প্ৰকাৰ বাদ্যৰ ভিতৰত এতিয়া ঘন বাদ্য বা তৎ বাদ্য বা বিতত বাদ্য বা ঘন বাদ্য, এই আমাৰ চামৰাৰে নিৰ্মিত এই দুভাগ বাদ্যত মানে ঘন বাদ্য বুলি কোৱা হয় বা বিতত বাদ্য বা তৎ বাদ্য বুলি কোৱা হয়। বাকী দুবিধ এতিয়া আমাৰ ৰামতাল বুলি কৈছে, আৰু প্ৰকৃততে এইটো ৰামতাল নহয়। এইটো ৰামতাল নহয়। ৰামতাল যিযোৰ আমাৰ কেনেকৈ বজোৱা তিনি কৰাটো, সেইটোকে নাম ৰামতাল। এইটো প্ৰকৃততে কৰতাল। কৰতাল। ছাৰ এইযোৰ কি হ'ব তেতিয়াহ'লে? মই ডেফিনেশ্যনটো দিম, আমি দুজনে কাজিয়া লাগিম দেই। এতিয়া দুজনে কাজিয়া লাগিম। শিৱসাগৰ, যোৰহাট, মোৰ একেবাৰে যোৰহাট জিলা আৰু শিৱসাগৰ জিলা একদম বৰ্ডাৰতে ঘৰ। কাজিয়া লাগিম, আপোনালোকেও শুনক। অৱনদ্ধ, চামৰাৰে আবৃত, অৱয়ৱটো আবৃত হ'লে অৱনদ্ধ। তাঁৰ বা গুণাত আঘাত কৰি যি বাদ্য শব্দ উৎপন্ন কৰা হয় তাক তত্ত্ব বা তৎ। কাঁহ বা ধাতুৰে নিৰ্মিত শব্দ উৎপন্ন কৰা বাদ্যক ঘন বাদ্য।
বায়ু বা ফুৰ সহায়ত উৎপন্ন কৰা বাদ্যক সুস্থিৰ বাদ্য বুলি কোৱা হয়। এতিয়া মই ডেফিনেশ্যন 4টা দি দিলোঁ। 4টা ডেফিনেশ্যনৰ এই আপুনি ক'ব লাগিব আপোনাৰ বাদ্যভাগ এই 4 প্ৰকাৰ বাদ্যযন্ত্ৰৰ কোন ভাগত পৰে। মই খোলবাদকক সোধা নাই, এই কথা কৈছোঁ। আৰু আপুনি ক'ব লাগিব আপুনি ক'ব লাগিব সেইটো। 2টা উত্তৰটো মোক দিব লাগিব। বাদক দুগৰাকীয়ে ক'ব লাগিব। মাছটো ভাজি পেলাই খাইছে, কি মাছ আপুনি গম পাব লাগিব, নহ'লে নাখাব নহয়। ঘৰুৱা কথাটো কৈছোঁ আকৌ দেই, বেয়া নাপাব। লোকক নসুধিব, মই ডেফিনেশ্যনটো কৈ দিলোঁ। অলৰেডি আই হেভ ট'ল্ড দ্য ডেফিনেশ্যন। কাঠ বা ধাতুৰে নিৰ্মিত বাদ্যযন্ত্ৰক কি বোলে? চামৰাৰে আবৃত বাদ্যযন্ত্ৰক কি বোলে? 2টা হ'ল বায়ুৰ সহায়ত উৎপন্ন কৰা বাদ্যযন্ত্ৰক কি বোলে? কৈ গ'লোঁ। 3টা ক'লোঁ। এই 3টাৰ ভিতৰত এটা আছে, কৈ দিলক। আকৌ কৈ দিছে মনে মনে। নহয়, মই ক'বলৈ তাইক কৈছোঁ। কৈছে ডাঙৰকৈ ক'বলৈ কৈছে। তাই কৈ আছে, আপুনি শুনা নাই। কোনে ক'লে বাৰু? সঁচা কথা কওক দেই। প্ৰশ্ন কটা নকটাৰ কথা নাই। নাই ক'লে কোনোবাই। এই ইমান সময় লাগেনে উত্তৰ দিবলৈ? হে প্ৰভু, আপোনাৰতো কি হ'ব এতিয়া কওক? হে কেলৈ পৰিব? তুমি এতিয়ালৈ লক্ষ্য খহাইছা নহয়। কেলৈ পৰিব? এই পৰ্দাৰ ৰিং এটা লৈছে। নহয় ছাৰ, এইটো ছাৰ বনাই লৈছোঁ ইয়াত বজাবৰ কাৰণে। অঁ, হয়। হয় কৰি নহয় শামুকৰ খোলা। অঁ, ডাঙৰ শামুকৰ খোলা। হয়। ডাঙৰ শামুকৰ খোলাটোত খোলা মানে এনেকুৱা চেপেটা শামুক বুজিছোঁ, অঁ, অঁ। ইয়াত বিশুদ্ধ এইবাৰ পাই নাপায় নাজানো। আমাৰ ফালে পায়, কিন্তু ডাঙৰ শামুক এটা মানে ইমানমান দীঘল হয়, মানে বস্তুটো ঠিক হেৰি আমগুটিটোৰ নিচিনা। সেই শামুকবিধ মানে যেতিয়া মৰি যায়, মৰি যোৱাৰ পিছত তাৰ খোলাটোত মানে ইয়াক এইডাল ঘঁহিব লাগে, তাৰ শব্দটো তেতিয়া বেছি ওলায়। নহ'লে কড়ি এটা ল'ব লাগে, অঁ, কড়িটো ল'ব লাগে। সেইটো মানে ইয়াক কড়িতাল বুলিও কয়, ৰেপনি বুলিও কয়। অঁ। ঠায়ে ঠায়ে ইয়াক মানে কড়িতাল বুলি কয়, আৰু ঠায়ে ঠায়ে ৰেপনি বুলি কয়। এইটো এতিয়া বাদ্য কি প্ৰকাৰ বাদ্যত পৰিব সেইটোহে সুধি আছে আমাৰ মহন্ত ছাৰে। অঁ, সেইটো কৈছে, সেইটো ঘন বাদ্যটোৱে শুদ্ধ। ছাৰ ঘহনি কৈছে, ঘহনি ঘন বাদ্য। অফ কৰি থ'লে ভাল হয়, চাউণ্ডৰ নামটো হ'ব তেতিয়া। মই অথনিৰ পৰা কম কমকৈ ভাবি আছিলোঁ, বোলো একদম শেষতে ক'ম চাউণ্ড ইঞ্জিনিয়াৰক। হেৰি হয়, কাঁহ বা ধাতুৰে, এই কাঠটো এটা ধাতু নহয় জানো, হয় নাই? গতিকে আমি ঘন বাদ্যটো দেই, অৱয়ৱটো আবদ্ধ চামৰাৰে আবৃত বাদ্যযন্ত্ৰ কি বুলি কোৱা হয়? অৱনদ্ধ। ইয়াত এটা স্বৰযন্ত্ৰৰ ব্যৱস্থা নাই এই দিহানামত। সেইটো কি? এতিয়া এই নাম লগাই ক'ব লাগিব। কি ক'লে? ছাৰ কি ক'লে আকৌ কওকচোন।
ষড়যন্ত্ৰৰ ব্যৱস্থাটো ইয়াত নাই। সেই উত্তৰটো মোক নাম লগা ভাল পালাগে। আকৌ লোকক সুধিব নাপায় কৃষ্ণ 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 অপৰাধ বিনাশন তদু নাম নাই। ছাৰ বুজিয়ে পোৱা নাই দেই। সংস্কৃতত কওঁ তেতিয়াহ'লে মম সংস্কৃতম বোধটো। সংস্কৃতত ক'লে আৰু বুজি নাপাম ছাৰ। তেতিয়াহ'লে মই কি ভাষাত ক'ব লাগিব? আপুনিও অসমীয়া ময়ো অসমীয়া। 7টা ভাষা জানো, 7টা ভাষাতে কৈ যিটোতে আপোনাৰ টিকি যায় টিকি অসমীয়াত যাব। ক'লে হ'ব, আকৌ এবাৰ কৈ দিয়ক। ষড়যন্ত্ৰ এটা ব্যৱস্থা ইয়াত নাই। সেই ষড়যন্ত্ৰটো কি? ছাৰ বাঁহী কথা কৈছে নেকি? এই ঘৰিয়া মাছ আৰু চিতল মাছ আৰু এটা মাছ আছে তেনেকুৱা, খালি চাইজটো অকণমান সৰু হয়, কি বুলি কয় বাৰু? খৰিয়া। আৰু এটা মাছ আছে কান্ধুলি, হয় নহয়? কান্ধলি। এই কিবা এটা যাতে সোমাই আছে, নামটো মুঠতে চিধাচিধি ক'লেই হৈ গ'ল। আকৌ কাষত এইটো কি হ'ব কিজানি ভুল হ'ব বা। মই আপোনালোকক কিন্তু অপ্ৰস্তুত কৰিবৰ কাৰণে ইয়াত বহুৱাব নাই হয় ছাৰ। দেই, সেইটো কাৰণে অসন্তোষ নকৰিব। কাৰ গাত কিমান শক্তি আছে, নাম গাই পেলাই কিমান ভাগৰ লাগিছে, কোনে কিমান হাঁহিব পাৰে, হাঁহিলেহে গম পোৱা যাব যে নাম গাই কোনোবাই ভাগৰ লাগিছে নাই লগা। প্ৰেক্টিচটো কিমান, অনুশীলন কিমান কৰিছে তাৰ প্ৰমাণ চাবৰ কাৰণেহে বহুৱাইছোঁ। একেবাৰে মজুঙা মাৰি পেলাই বহি আছে চুপচাপ, ভাগৰ লাগিছে। নাই লগা ছাৰ, আকৌ এবাৰ গাব পাৰিম ছাৰ। নোৱাৰে গাব, প্ৰথমতে গম পাই গ'লোঁ। একদম মজুঙা মাৰি বহি আছে, কিনো সোধে নে কিনো নুসুধে। মই সেইকাৰণে কৈছোঁ দেখাত আছিল পিষ্টে কাঁইট, ইমান ভাগৰ লাগিব নাপায়। প্ৰেক্টিচটো অকণ কমটি হৈছে কাৰণে এতিয়া ফটককৈ এবাৰ গাই পেলাই আহি পেলাই কৰিছেহি, বা খুব খৰধৰকৈ আহিলেও তেনেকুৱা হয়। ছাৰ খেতিৰ দিন যে সেইকাৰণে ভাগৰ লাগিছে অলপ। মই কৈছোঁ দেখোন দেখাতে চিতল পিষ্টে কাঁইট, চিতল মাছটো পিষ্টে কাঁইট দেখিলেই গম পায় যে ই চিতল মাছ হয়। আপোনাৰ চেহেৰাটোৱে পথাৰৰ পৰা আহিছে বুলি নকয়। ছাৰ পথাৰলৈ যাওঁ, আজি নাই যোৱা যাওঁ এনেই যায়, চাহ তাহ এইভাগে দিবলৈ যাওঁ। যায়। আজি নাই যোৱা বাৰু। ছাৰ আপুনি দেখিলে আচৰিত খাব, ইমানেই চোকা দাৱনি। বহুত খেতি কৰে ছাৰ। বহুত খেতি কৰে নেকি? হয়। ঠিক আছে, তেতিয়াহ'লে বিহুৰ নিচিনাকৈ সোধো। তেতিয়াহ'লে বিহু ছাৰ বিশ্বাস কৰিবলৈ টান হ'ব এতিয়া, কাক ক'ম বা পাৰমান দিবলৈ নাই বাৰু এতিয়া। এনেই ডাঙৰি কিমানটা দিব পাৰে? সুধিছোঁ আকৌ দেই। এদিনত 8টা 9টামান পাৰিম চাগে। 8টা। সঁচাকৈ ছাৰ, কেইথৰীয়া? বিশ্বাস নকৰিব পাৰে বাৰু। কেইথৰীয়া? এইটো ডাঙৰি বন্ধাজনে জানিব, মই থৰৰ হিচাপটো ভালকৈ নাজানো ছাৰ। অঁ, সেইটোৱে ছাৰ। নহয় মাইকী মানুহে সাধাৰণতে 4থৰীয়া ডাঙৰি 8টা বা 9টা যাব পাৰে। সকলোৱে নোৱাৰে কিন্তু আকৌ দেই, কিছুমানে 5থৰীয়া ডাঙৰি 12টালৈকে দায়, খুব চোকা হ'ব লাগিব। এতিয়া ভাগৰ কমিলে অতি কাজি হ'ব লাগিব, যিগৰাকীয়ে মানে 8টা ডাঙৰি দায় 4থৰীয়া, সেইগৰাকী অতি কাজি বুলি ক'ব লাগিব। যদি তাতকৈ কম দায় সেইগৰাকীক থুপৰি বুলি কয়। ছাৰ কি কয় নাজানে, মানুহকে ক'ব জানো ডাঙৰি পথাৰলৈ যাওঁ বুলি, কি গম পাব চাগে। দেখিছে আহোঁতে যাওঁতে। তাকে প্ৰথমত দেখি পেলাই ক'লো আৰু তাৰ কথাই। এতিয়া মূল কথালৈ যাওঁ দেই। খোলৰ তালিটোত অকণ বজাই দিবা নি বাৰু? অকণমান ধেমালি কৰি দিলোঁ আকৌ দেই, বেয়া পাব নালাগে। নাপাওঁ ছাৰ। ঘূৰাই পেলাই 4 চাইডে অকণ বুজোৱাচোন। অকণমান গৰ্ব হৈ আছে, নেগাটো মাৰাচোন তালিখনত। মাৰাচোন তুমি খোলত মাৰা। পাৰ্থক্য কি আছে বাৰু তোমালোকে নিজে কোৱা, মই নকওঁ। পাৰ্থক্য কি আছে তোমালোকে নিজে কোৱা। তুমি বুলি কৈছোঁ আকৌ, বেয়া নাপাবা দেই। মোতকৈ বহুত জুনিয়ৰ, সেই তেখেত মোতকৈ অকণমান ডাঙৰ হ'ব পাৰে 2 এবছৰমান। পাৰ্থক্য অকণ আছে নাই বাৰু? নাই, আছে। এই পাৰ্থক্যটো হ'ব নালাগে, একদম চিমিলাৰ কৰি ল'বা। তেতিয়া
সেই গায়কগৰাকীৰ বৰ সুবিধা হয় আৰু লগত তেখেতক এছিষ্ট কৰা যিসকল আছে তেখেতসকলে গায়ক খুব সুন্দৰ পায় আৰু শ্ৰোতাই একদম কাণ পাতি শুনি থাকিব মন যাব দেই। এই ব্যৱস্থাটো অসমত হওক বুলিহে মই অকণমান টানি ধৰি আছোঁ। অসমত এই ব্যৱস্থাটো নাই। বাকী অসমৰ বাহিৰত টিউন নকৰাকৈ কেতিয়াও কোনো পৰিৱেশন নকৰে। গতিকে সংগীত যিহেতু আমি শ্ৰেষ্ঠ জ্ঞান দিছোঁ, শ্ৰেষ্ঠত্ব পৰিপূৰ্ণ কৰিবৰ কাৰণে আমি টিউন নকৰাকৈ যদি বজাওঁ খুব খৰধৰ হয়। বজোৱাৰ আগমুহূৰ্তত অকণমান হ'লেও টিউন কৰি ল'ব লাগে দুইটা। সেই স্কেলটো কিহত গাব, কোনটো স্কেলত গাব, সেই স্কেলটোতে টিউন কৰি ল'লে সুন্দৰ হয়। সেইকাৰণে স্বৰযন্ত্ৰৰ ব্যৱস্থা নহ'লেও এইটোৰ পৰাই, ইয়াৰ টিউনটোৰ পৰাই সেই গায়কজনে গম পাব, হয় নহয়? বুজি পোৱা নাই? পাইছোঁ ছাৰ। অঁ, বুজি পাইছে যুগ কিন্তু উত্তৰ দিব নোৱাৰিলে। বাঁহীটো হ'ব নেকি বুলি কৈ থৈ দিলে। সেইটো বেয়া কথা, মুখ বেকা কৰি হাঁহিব নাপায় মানে। কৃষ্ণ ছাৰ সোধক। হয়, বাৰু ধন্যবাদ। আমি হৰিধ্বনি দিহানাম দললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ মহন্ত ছাৰে বাৰু বহুকেইটা কথা সুধিলে বা ক'লে। আমি এতিয়া সুধিম এটা কথাই, চাদৰখনৰ ওৰণি লোৱাটো শুদ্ধ হৈছে বাৰু, কিন্তু ওৰণিখন আৰু অকণমান আগলৈ আহিব লাগিছিল। ওৰণিখন আৰু অকণ পাৰিলে আগলৈ ল'ব, যাতে এইকণ যাতে ঢাক খায়। এই পিং চিং লগাই ল'ব নালাগে। অঁ, আপোনাক খুবে চাবচোন, আমাৰ অসমত বাস কৰা বিহাৰী সম্প্ৰদায়, বেংগলী সম্প্ৰদায়, মাৰৱাৰী সম্প্ৰদায়সকলৰ মহিলাসকলে লোৱা ওৰণিৰ পদ্ধতিটো খালি আমাৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ বুলি আমি দাবী কৰোঁ, সেইসকলৰ মাজতহে আমাৰ এই মৰ্যাদাটো কেতিয়াবা এইবোৰ ধোঁৱা চাঙত উঠিল আৰু এলান্ধুৱে খালে। আচলতে ওৰণিখনৰ মৰ্যাদা বিশেষকৈ মই অথনি কৈছোঁৱেই কেলৈ দিয়া হয় ওৰণিখন। ওৰণিখনৰ সেই মৰ্যাদাটো অন্ততঃ আইসকলে ৰক্ষা কৰাটো আমি কামনা কৰোঁ, যাতে ওৰণিভাগ আৰু অকণমান আগলৈ ল'ব, অন্ততঃ এই সেন্দুৰকণ ঢাকি পেলাই, যাতে এইখিনিতে আকৌ সেই জুইচলা কাঠিটোৱে ফুটোৱাটো এইটো এইকণ সেন্দুৰ বুলি নকয় আকৌ। এইখিনিতে যে জুইচলা কাঠিটোৱে কিছুমানে ভি আঁকি লয়, ভি এটা আঁকে, এইবোৰ সেন্দুৰ বুলি নকয়। আচলতে এইটো শিৰ, আমাৰ শিৰত লোৱা সেন্দুৰ। সেন্দুৰকণ শিৰত দিয়ে আৰু শিৰত, সেইকাৰণে এই বস্তুটো আমাৰ এইভাগ চন্দ্ৰতাপ বুলি আমাক শাস্ত্ৰই কৈছে, শাস্ত্ৰসন্মতভাৱে। বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী যিসকল ব্যক্তি, হিন্দু ধৰ্মাৱলম্বীৰ যিসকল লোক, এই পদ্ধতিটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে। তো বিশেষকৈ আমাৰ অসমত অসমীয়াসকলৰ এটাই জাতি ভাৰতবৰ্ষত আৰু বিশ্বত চাদৰ মেখেলা পিন্ধা এটাই জাতি আছে, সেইটো হ'ল অসমীয়া। আৰু কোনো জাতিয়ে চাদৰ মেখেলা নিপিন্ধে, কোনো জাতিয়ে। আপোনালোকে গোটেই বিশ্বত চাওক, আমাৰ ভাৰতবৰ্ষত চাওক, কোনো জাতিয়ে চাদৰ মেখেলা নিপিন্ধে। কেৱল মাত্ৰ পিন্ধে অসমত অসমীয়াসকলে, যিসকল অসমীয়া ভাষীসকলে। আৰু গামোচাখন কেৱল কান্ধত লৈ অসমৰ অসমীয়াসকলেহে। এতিয়া বাৰু লৈছেগৈ, এতিয়া গৈছে, কিন্তু আমাৰ গামোচাখনৰ সৃষ্টি অসমত, অসমৰ শিপিনীয়ে সপোন ৰচিব পাৰে বুলি মহাত্মা গান্ধীয়ে এটা সময়ত কৈ থৈ গৈছে। তাঁতশালত সপোন ৰচিব পাৰে বুলি অসমীয়া শিপিনীয়ে অকল গামোচাখনৰ চেলেংখনৰ ব্যৱহাৰ কেৱল মাত্ৰ অসমত, চাদৰ মেখেলা পিন্ধা জাতি হ'ল কেৱল অসমীয়া ভাষী অসমীয়াসকল, আৰু বিশ্বত ক'তো নাই। আৰু দিহানামো গায় অকল অসমতহে। ভাৰতবৰ্ষৰ কোনো ৰাজ্যত দিহানাম পৰিৱেশন নকৰে, কেৱল মাত্ৰ অসমতহে। সেইকাৰণে দিহানামৰ যিখিনি বৈশিষ্ট্য, দিহানামৰ যি শৈলী, আৰু দিহানামৰ বিশেষকৈ বক্তব্য, দিহানামৰ যিটো বক্তব্য, দিহানামে কি ক'ব বিচাৰিছে। দিহা শব্দটোৰ অৰ্থ উপদেশ বা পৰামৰ্শ। আমাক হেমকোষ অভিধানে আঙুলিয়াই দিছে উপদেশ বা পৰামৰ্শ। নামষাৰৰ যোগেদি
সম্পূৰ্ণ উপদেশ বাণী সমাজলৈ এইটো যাব লাগিব। আৰু লগতে নামষাৰৰ যিটো ভাৱাৰ্থ, নামষাৰ গাই থকা নামষাৰে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে, এই কথাষাৰ অকণমান উপলব্ধি কৰিলে ভাল হ'ব বুলি আমি ভাবোঁ। শুভেচ্ছা জনাইছোঁ। অদূৰ ভৱিষ্যতে উত্তৰ কামনা কৰিছোঁ। আৰু সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰি এই দুআষাৰ কথা ক'লোঁ। মনত অসন্তোষ নকৰিব। গাত নপৰাকৈ খালি চেণ্ডেল নদলিয়াব। পাৰিলে মণি বেগকে যদি দলিয়াব। মণি বেগ যদি দলিয়াই তেতিয়াহ'লে আমাৰ উপকাৰ হ'ব বাৰু দেই। তাকেহে ধন্যবাদ থাকিল, শুভেচ্ছা জনালোঁ। এতিয়া বহি থাকিবনে যাবগৈ বাৰু? কৃষ্ণ কৃষ্ণ কৃষ্ণ। সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। হৰিধ্বনি দিহানাম দল জয়সাগৰলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে দলটিৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।